দুৰ্ভাগ্যজনক বিষয় আজিৰ দিনটোতে 1949 চনৰ 28 আগষ্টত আমাৰ স্বাধীন গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য সেই সময়ৰ ডমিনিয়ন গভৰ্ণমেণ্ট ভাৰতবৰ্ষৰ লগত আমাৰ যি কোচবিহাৰ ৰাজ্যৰ শেষ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ লগত ভাৰত চৰকাৰৰ ডমিনিয়ন গভৰ্ণমেণ্টৰ লগত এখন চুক্তি হৈছিলে। সেই চুক্তিখনৰ নাম আছিলে মাৰ্জাৰ এগ্ৰিমেণ্ট। এই মাৰ্জাৰ এগ্ৰিমেণ্টত বিভিন্ন বিষয়ক লৈ চুক্তিখন হৈছিলে। সেই চুক্তিমতে আমাৰ যি স্বাধীন গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য আছিলে ভাৰত চৰকাৰৰ লগত চামিল হয়। কিন্তু চামিল হোৱাৰ পিছত আমি দেখিবলৈ পাইছিলোঁ যে আমাক যি মানে ভাৰত চৰকাৰে পৰৱৰ্তী সময়ত আমাক চি কেটাগৰী গছিনী ৰাজ্যৰূপে আমাক এখন ৰাজ্য বনাই দিয়াৰ কথা আছিলে। কিন্তু পৰৱৰ্তী সময়ত তাকে নকৰি বিভিন্ন ধৰণৰ চক্ৰান্তমূলকভাৱে গ্ৰেটাৰ কোচবিহাৰ ৰাজ্যখনক বিভিন্ন বিভক্ত কৰি অসম আৰু বেংগলৰ মাজত দুটা ভাগত বিভক্ত কৰে। সেই সময়ত ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী, বিধান চন্দ্ৰ নাথ আৰু অসমৰ গোপীনাথ বৰদলৈৰ নেতৃত্বত গ্ৰেটাৰ কোচবিহাৰ ৰাজ্যক দুটা ভাগত বিভক্ত কৰি দিয়া হয়। আমাৰ ভাষাক ধ্বংস কৰি দিয়া হয়, শৈক্ষিকভাৱে অৰ্থনৈতিকভাৱে বিভিন্ন ক্ষেত্ৰত আমাক ধ্বংস কৰি দিয়া হয়। গতিকে সেই উদ্দেশ্যত যিহেতু 1949 চনৰ 28 আগষ্ট তাৰিখে আজিৰ দিনটোতে আমাৰ গ্ৰেটাৰ কোচবিহাৰ স্বাধীন ৰাজ্যখন ভাৰত চৰকাৰৰ লগত চামিল হৈছিলে আৰু এই দিনটোক গোটেই কোচ ৰাজবংশী জনগোষ্ঠীয়ে মানে আজিৰ দিনটোত কলা দিৱস হিচাপে পালন কৰোঁ আৰু আমি এই দিনটোতে ভাৰত চৰকাৰৰ বিৰোধিতা কৰি প্ৰতি বছৰৰ এই 28 আগষ্টক আমি কলা দিৱস হিচাপে পালন কৰোঁ। আৰু পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাইছিলোঁ যে আমাৰ এই বিভক্ত কৰাই নহয়, যি আমাৰ গ্ৰেটাৰ কোচবিহাৰ আনডিভাইডেড গোৱালপাৰা আছে, আনডিভাইডেড গোৱালপাৰাত কিন্তু BTCক বা BTRক অবৈধভাৱে কিন্তু গঠন কৰি স্ব কোচ ৰাজবংশী গাঁৱক কিন্তু BTCত বা BTRত ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে ইয়াৰো আমি বিৰোধিতা কৰিছোঁ যে আমাৰ যি হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ডৰ পৰা ধৰি শৈক্ষিক, অৰ্থনৈতিক, ৰাজনৈতিক যিবিলাক আমাক সুৰক্ষিত দিয়াৰ যি প্ৰতিশ্ৰুতি বা যিবিলাক মানে এই মাৰ্জাৰ এগ্ৰিমেণ্টৰ বিষয়ক লৈ যি চুক্তি হৈছিলে এই চুক্তিবোৰক নস্যাৎ কৰি আজি 75 বছৰ পিছতো কিন্তু ভাৰত চৰকাৰে আজি এই যিবিলাক বিষয়ক লৈ আজি চুক্তি হৈছে এই চুক্তিবোৰক কিন্তু গুৰুত্ব দিয়া নাই। তাৰ কাৰণে আজিৰ দিনটোক গোটাই কোচ ৰাজবংশী জনগোষ্ঠীয়ে এই দিনটো কলা দিৱস হিচাপে পালন কৰি ভাৰতবৰ্ষৰ প্ৰতিটো অফিচৰ আদালতত এই কলা পতাকা উৰুৱাই আমি বিৰোধিতা কৰি আহিছোঁ আৰু বিৰোধিতা কৰি যাম। তাৰ লগতে আমি আজিৰ দিনটোত আমি ধুবুৰী জিলা অবিভক্ত গোৱালপাৰা আৰু গোলকগঞ্জ আঞ্চলিক অবিভক্ত গোৱালপাৰাই আমি গোলকগঞ্জ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কলা পতাকা উৰাই ভাৰতবৰ্ষৰ বিভিন্ন শ্লোগান, ভাৰতবৰ্ষৰ চৰকাৰৰ বিৰোধিতাৰে বিভিন্ন শ্লোগানেৰে আজি আমি কলা দিৱস পালন কৰোঁ। ধন্যবাদ।